এয়া আমাৰ লখিমী আদৰিব হৈছে আৰু বেছিদিন নাই কাটিবলৈ। আমাৰ পথাৰ এইবিলাক চাওক, দেখাই আছোঁ। এয়া ধান পকিছে আৰু বেছি এয়া আইজং ধান কৰিছিলোঁ, বহুত ভাল হৈছে। প্ৰায় 8 বিঘামান আপোনালোকক দেখাইছোঁ। এয়া সকলোবিলাক ঠোক ওলাইছে আৰু হয়তো আৰু 15 দিনমানৰ পিছতে আমি লখিমী চপাব লাগিব। এয়া আকৌ আমাৰ এইডোখৰত কৰিছিলোঁ প্ৰায় 5 বিঘামান, যথেষ্ট ভাল হৈছে। এইখিনি ৰঞ্জিত বুলি কয় আৰু বাচমতি ধান কৰিছোঁ, অলপ আগত আছে, মই দেখাম বাৰু। এইখিনি আইজং, এয়া 5 বিঘামান আছে। এইখিনি গয়া ধান বুলি কয়, গয়া ধান। এয়া চাওক কেনেকুৱা ধুনীয়া হৈছে ঠোকবিলাক। প্ৰায় 5 বিঘামান আমি যেতিয়া কৰোঁ তেতিয়া যথেষ্ট খৰচো হয় অৱশ্যে। সাৰ পানী যোগাৰ ধৰিব লাগে আৰু বেলেগ মানুহে ইয়াৰ ৰোৱনীয়ে ৰুৱে। এইখিনি দেখিছে, এইখিনি এনেকৈ পেলাই এইখিনি বেলেগ। এইখিনি আমাৰ পথাৰ, ইয়াতে আমাৰ লখিমী থাকে আৰু এই লখিমী আমি আৰু কিছুদিনৰ পিছতে ঘৰলৈ লৈ যাম। এয়া চাওক ঠোকবিলাক কিমান ধুনীয়া ধুনীয়া হৈছে। এই ঠোকবিলাক চাওকচোন। এইখিনি আইজং ধান, ঠোকবিলাক বৰ ভাল হৈছে। গোটেই পথাৰখনি শুৱনি হৈ পৰিছে। এইখিনি জহা ধান ওলাইছে। জহা ধান অকণ শেহতীয়া হয়, ক'লা জহা বুলি কয়। এইখিনি ইয়াত কৰিছিলোঁ প্ৰায় 1.5 বিঘামান ক'লা জহা আছে, ওলাইছে আৰু। এয়া আমাৰ পথাৰ, এইবিলাক দেখি আছে। চাওক সেইবিলাক আমাৰ পথাৰ, আহি আছোঁ পথাৰৰ মাজে মাজে। সুন্দৰকৈ দেখাই দিছোঁ। সুন্দৰকৈ দেখাই দিছোঁ আপোনালোকক পথাৰখন। এই কিছুমান শেহতীয়া ধান ওলাবলৈ ধৰিছে।